মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ইতিমধ্যে আমাৰ খণ্ড 1 আৰু খণ্ড 2 আমি তোমালোকৰ পাঠ্যপুথিত থকা 2 নম্বৰ অধ্যায়ৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ বিষয়ে শিকিছিলোঁ। কেনেকৈ সমাধান কৰে তাৰ বিষয়ে শিকিছিলোঁ। আজিৰ শ্ৰেণীত আমি এই সমীকৰণবোৰ আমাৰ দৈনিক জীৱনত আমি কেনেকৈ ইউজ কৰিব পাৰোঁ বা তোমাৰ এই যোনটো সমীকৰণ আছে তাৰ ৱাৰ্ড প্ৰব্লেমছবিলাক কেনেকৈ আমি সলভ কৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। আহা আমি আলোচনালৈ আগবাঢ়ি যাওঁ। ছাত্ৰ ছাত্ৰীসকল, আহা তোমালোকৰ পাঠ্যপুথিত থকা উদাহৰণ 1ৰ প্ৰশ্নটো আমি চাওঁ। প্ৰশ্নত কি কোৱা হৈছে চোৱা, এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়, সংখ্যাটো কি? তোমালোকে প্ৰশ্নটো ভালকৈ পঢ়া। আমি কি ওলাব লাগে? সংখ্যাটো কি? এইটো ক্ষেত্ৰত সদায় আমি প্ৰথমত সংখ্যাটো ধৰি ল'ব লাগিব। আৰু তুমি কেনেকৈ ধৰিবা? এই সংখ্যাটো কিন্তু আমাৰ কাৰণে কি হৈ গ'ল? অজ্ঞাত ৰাশি নহয় জানো? আমি গম নাপাওঁ এইটো সংখ্যাটো কি হ'ব পাৰে। সেইকাৰণে এনেকুৱা বিলাক সংখ্যাক আমি কি দি বুজাই দিম? এক্স। এক্স মানে সংখ্যাটো যিকোনো এটা হ'ব পাৰে। আমি কি লিখিম? ধৰা হল নিৰ্ণয় সংখ্যাটো কিমান হয়? নিৰ্ণয় সংখ্যাটো এক্স। তাৰপিছত তুমি চোৱাচোন প্ৰশ্নটো কি দিছে? এটা সংখ্যাৰ 5 গুণ। সংখ্যাটো আমি কি বুলি ধৰিছিলো? এক্স। এতেকে সংখ্যাৰ 5 গুণ কিমান হ'ব চোৱাচোন? সংখ্যাটোৰ 5 গুণ কিমান হ'ব? তুমি এক্সক 5 দি পূৰণ কৰি দিয়া। x × 5 কিমান হৈ যাব? এইটো 5x। এতিয়া তোমাৰ প্ৰশ্নত কি বুলি কৈছে চোৱা, প্ৰশ্নমতে কি বুলি কৈছে যে এটা সংখ্যাৰ 5 গুণ। 5 গুণ মানে আমি এইটো পালো 5x লগত 10 যোগ কৰিলে, যোগ মানে প্লাছ। আমি কি কৰিম? 5x ৰ লগত এই 10টো প্লাছ কৰি দিম। প্লাছ কৰিলে তোমাৰ যোগফলটো কিমান হয়? 65। আমি কি কৰিম? এইটো ইকুৱেল টু 65। এনেকে প্ৰশ্নটো পঢ়াৰ পিছত আমি এটা সমীকৰণ বনাব লাগিব। সমীকৰণটো বনোৱাৰ পিছত তোমালোকে অলৰেডি জানা সমাধান কেনেকৈ কৰিব লাগে। এইটো সমাধান কৰিলে আমি সংখ্যাটো পাই যাম। কেনেকৈ হ'ব চোৱা, 5x ইকুৱেল টু 65। ইয়াত কি আছে? প্লাছ 10 আছে। যদি প্লাছটো সুপক্ষ হ'লে কি হ'ব? এইটো প্লাছটো কিয় চেঞ্জ হৈ যাব? মাইনাছত চেঞ্জ হৈ যাব। 5x 65ৰ পৰা 10টো বিয়োগ কৰিলে কিমান হ'ব তোমাৰ? 55। x 5টো ইয়াৰ লগত x ৰ লগত পূৰণ হৈ আছিলে, এইপিনি গ'লে কি হ'ব? হৰণত গুচি যাব। 55/5। x ৰ মানটো কিমান হৈ যাব? 55ক 5 দি হৰণ কৰিলে কিমান হ'ব? 11। এতেকে আমি কি কৰিব পাৰিম? এতেকে নিৰ্ণয় সংখ্যাটো হ'ব 11। তোমালোকে আনসাৰটো শুদ্ধ হৈছে নে তোমালোকে এইটো পৰীক্ষাও কৰিব পাৰিবা। চোৱা, সংখ্যাৰ 5 গুণ বুলি কৈছিলে, সংখ্যাটো 11 আছিলে। 11ৰ 5 গুণ কিমান হ'ব? 11ৰ যদি আমি 5 গুণ ওলাম কিমান হ'ব? 55। তাৰ লগত তুমি যদি 10টো যোগ কৰা, যোগফলটো যোগ কৰিলে কিমান পোৱা? 65। আমাৰ প্ৰশ্নৰ লগত মিলিলে। এনেকে তোমালোকে সমাধান কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ উদাহৰণ 2ত কি দিয়া আছে প্ৰশ্নটো চোৱাচোন। দেউতাকৰ বৰ্তমান বয়স কবিতাৰ 4 গুণ। 8 বছৰৰ পাছত দুয়োৰে বয়সৰ সমষ্টি হ'ব 86 বছৰ। দুয়োৰে বৰ্তমান বয়স নিৰ্ণয় কৰা। ইয়াৰ অৰ্থাৎ কি আছে যে দেউতাকৰ বৰ্তমান বয়স কাৰ বয়সৰ ওপৰত নিৰ্ভৰশীল হৈ আছে? ইয়াত কবিতাৰ বয়স। তুমি যদি কবিতাৰ বয়সটো তোমালোকে যদি গম পোৱা, তো নিশ্চয় তুমি দেউতাকৰ বয়সটো গম পাবা। কাৰণ দেউতাকৰ বয়সটো কবিতাৰ বয়সৰ কিমান হয়? 4 গুণ হয়। ধৰা যদি কবিতাৰ বয়সটো 10 বছৰ হ'লেহেঁতেন, দেউতাকৰ বয়স কিমান হ'ব? 10 4 গুণ 40 বছৰ। ইয়াত আমি প্ৰথমত কবিতাৰ বয়সটো ওলাম। সেইকাৰণে আমি ইয়াত কি লিখিম? ধৰা হল
ধৰা হল কবিতাৰ বৰ্তমান বয়স আমি কিমান ধৰি লম x বছৰ কাৰণ আমি নাজানো যে কবিতাৰ বয়সটো কিমান যদি কবিতাৰটো x বছৰ হয় কবিতাৰ দেউতাৰ কিমান হ'ব x ৰ 4 গুণ হ'ব ইয়াত লিখা আছে না দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ সো দেউতাকৰ বৰ্তমান বয়স দেউতাকৰ বৰ্তমান বয়স কিমান হ'ব কবিতাৰ বয়সৰ 4 গুণ মানে x ৰ লগত তুমি 4 টো পূৰণ কৰি দিয়া বয়সৰ 4 গুণ অৰ্থাৎ 4x আকৌ কি বুলি কৈছে 8 বছৰ পাছত দুইৰ বয়সৰ সমষ্টি 8 বছৰ পাছত তোমালোকৰ যদি বৰ্তমান বয়স 12 বছৰ হয় ধৰা 8 বছৰৰ পিছত তোমাৰ বয়সটো কিমান হৈ যাব তুমি নিশ্চয় কি কৰিবা 12 ৰ লগত 8 টো যোগ কৰিবা ঠিক এনেকে যদি কবিতাৰ বৰ্তমান বয়সটো x হয় 8 বছৰ পিছত কবিতাৰ বয়স কিমান হ'ব 8 বছৰ পাছত কবিতাৰ বয়স কিমান হ'ব কবিতাৰ বয়স কিমান হৈ যাব কবিতাৰ বয়স হ'ব কিমান হৈ যাব চোৱা কবিতাৰ x আছিলে x ৰ লগত তুমি কি যোগ কৰি দিবা 8 টো যোগ কৰি দিবা এইটো হৈ যাব কবিতাৰ বয়স 8 বছৰ পিছত এতিয়া তাৰ দেউতাকৰ কিমান হ'ব দেউতাকৰ বয়স 8 বছৰ পাছত কিমান হ'ব 8 বছৰ পাছত হ'ব কিমান হৈ যাব স্যার দেউতাকৰ বৰ্তমান বয়সটো কিমান লৈছিলো আমি 4x 4 গুণ আছিল কবিতাৰ সো 4x ৰ লগত কি হৈ যাব 8 টো যোগ হৈ যাব এইটো হৈ যাব দেউতাৰ বৰ্তমান বয়স তাৰপিছত কি বুলি কৈছিলে যে দুইটা 8 বছৰ পাছত দুইৰো বয়সৰ সমষ্টি মানে কি হয় প্লাস যে আমি যদি দুজনৰ বয়সক যদি আমি প্লাস কৰি দিও যোগফলটো কিমান হ'ব বুলি কৈছে 86 বছৰ সো ইয়াত আমি লিখিম प्रश्न मते 8 বছৰ পিছত কবিতা কিমান আছিল x + 8 আছিল এই x + 8 ৰ লগত তুমি যদি দেউতাৰ বয়সটো কিমান আছিল 4x + 8 দুটাকে যদি তুমি যোগ কৰি দিয়া তুমি কিমান পাবা 86 বছৰ মানে 86 এটো সমাধান কৰা তুমি উত্তৰটো পাই যাবা কিমান হ'ব x + 8 4x + 8 = 86 x और 4x একে রাখি নহয় জানো তো ইতল প্লাস হৈ যাব x ৰ লগত 4x প্লাস কৰিলে কিমান আহিব 5x 8 + 8 ইয়াত 8 আছে ইয়াতো 8 আছে 8 + 8 কিমান হ'ব 16 = 86 5x = 86 প্লাস 2 এপিনি গলে কি হ'ব -16 और 5x বি কৰিলে কিমান হ'ব স্যার 6 ৰ পৰা 6 গলে 0 8 ৰ পৰা 1 গলে 7 মানে 70 और x ৰ মানটো কিমান হ'ব 70/5 x = 70 তুমি যদি 5 দি হৰণ কৰা কিমান পাবা স্যার 5 * 1 * 5 5 * 4 * 20 অর্থাৎ 40 14 বছর অর্থাৎ কি হ'ব এতেকে নির্ণয় কবিতাৰ বৰ্তমান বয়স কিমান হ'ব 14 বছৰ তাৰ পিছত 14 ইয়াৰ্স আৰু দেউতাকৰ কিমান হ'ব কবিতাৰ দেউতাকৰ বয়স কিমান আছিল দেউতাকৰ বয়সটো কবিতাৰ বয়সৰ 4 গুণ আছিল অৰ্থাৎ 4x মানে 4 * 14 56 বছৰ এইটো তোমালোকৰ সমাধান হৈ গ'ল সহজ হয় আমি কবিতাৰ বৰ্তমান বয়সটো x ধৰিলো দেউতাকৰ বয়স কবিতাৰ বয়সৰ 4 গুণ আছিল সো আমি 4 লগত পূৰণ কৰিলো 4x হৈ গ'ল
8 বছৰ পিছত মানে 8টো আমি কি কৰিব লাগিব সিহঁতৰ বয়সৰ লগত প্লাস কৰিব লাগিব 8 বছৰ পিছত কবিতাৰ বয়স হ'ব x + 8 আৰু দেউতাৰ বয়স হ'ব 4x + 8 আৰু এই দুটা বয়সৰ যেতিয়া আমি সমষ্টি ওলাম প্ৰশ্ন মতে এটো আমাৰ কিমান আছিল 86 আছিল এটো আমি সমাধান কৰিলো x + 4x 5x 8 + 8 16 ইয়াত 86 আছে প্লাস 16 টো এপিনি গলে কি হ'ব -16 5x = কি হ'ব 86 পৰা 16 গলে 70 x ৰ মানটো 70/5 x = 14 এতেকে কবিতাৰ বয়স কিমান হ'ব সৰি কবিতাৰ বৰ্তমান বয়স কিমান হ'ব 14 বছৰ আৰু দেউতাকৰ কিমান হ'ব 4x আছিল নহয় জানো 4 গুণ সো 4 * 14 56 বছৰ আহা আমি উদাহৰণ 3 লৈ যাওঁ তোমালোকৰ উদাহৰণ নম্বৰ 3 কি দিয়া আছে চোৱাচোন যে ABC ত্ৰিভুজৰ এংগল বি কোনটো এংগল এ কোণৰ মাপতকৈ 7 ডিগ্ৰী বেছি আৰু এংগল সি কোণৰ মাপ কি হয় এংগল এ কোণৰ মাপৰ দুগুণতকৈ 3 কম তিনিটা কোণৰ মাপ উলিয়াবা ত্ৰিভুজ তোমালোকে নিশ্চয় ক্লাস 5 ৰ পৰা ক্লাস 6 7 ত তোমালোকে ত্ৰিভুজৰ ধাৰণাটো গম পাইছা চাগে ত্ৰিভুজ মানে কেনেকুৱা আছিল যে এটা ত্ৰিভুজত কি হয় ধৰা মই ইয়াত এটা ত্ৰিভুজ বনাই আছো ধৰা এটা ত্ৰিভুজ আছে এটো এটা কি হয় ত্ৰিভুজ ত্ৰিভুজৰ কি হয় তিনটা বাহু নহয় জানো ত্ৰিভুজৰ নামটো কি দিয়া আছে এ বি আৰু সি আমাৰ ত্ৰিভুজৰ তিনটা বাহু থাকে তিনটা কোণ থাকে আৰু তোমালোকে নিশ্চয় জানা যে ত্ৰিভুজৰ এই তিনটা কোণক কোণ এ কোণ বি আৰু কোণ সি তিনটাৰ যেতিয়া আমি সমষ্টি কৰিম যেতিয়া আমি প্লাস কৰো কিমান হয়গে 180 ডিগ্ৰী হয় ত্ৰিভুজৰ কোণৰ সমষ্টি যোনটো আমাৰ আছে এটা তোমাক ইয়াত কি বুলি দিছে চোৱা এই তিনিটা কোণৰ ভিতৰত তোমাৰ যোনটো এংগল বি হয় কি হয় কোণটো এংগল এ মানে এইটো এংগল লতকৈ কিমান 7 ডিগ্ৰী বেছি মানে যদি এংগল এ টো 10 হয় হি 17 হ'ব এংগল এ টো যদি 30 হয় হি 37 হ'ব মানে 7 বেছি আৰু এংগল সি কোণটো কি হয় ইউ এংগল একৰ কোণৰ মাপৰ কি হয় দুগুণতকৈ 3 কম মানে এংগল বি আৰু এংগল সি কাৰ লগত সম্বন্ধ কৰি আছে এংগল এ যদি আমি এংগল এৰ মানটো গম পাই যাওঁ তেনেহলে আমি এংগল বিৰ মানটো ওলাব পাৰিম আৰু এংগল সিৰ মানটো ওলাব পাৰিম এই কাৰণে এই প্ৰশ্নত আমি কি কৰিম এংগল এ টোক আমি কি বুলি ধৰি লম x বুলি ধৰি লম কি কৰিবা চোৱা ধৰা হল এংগল এ কোণৰ মাপ কিমান কোণৰ মাপটো কিমান হয় আমি ধৰিলো x ডিগ্ৰী হ'ব এতেকে এংগল বি মান কিমান হ'ব এংগল বি মাপ কিমান হ'ব এংগল বি মাপ হ'ব এংগল বি কিমান আছিল এংগল এ কোণৰ কি আছিল মাপতকৈ 7 ডিগ্ৰী বেছি মানে প্লাস হ'ব এংগল বি মাপ হ'ব x + 7 ডিগ্ৰী ঠিক আছে এংগল সি কিমান হ'ব এংগল সি কোণৰ মাপ কিমান হ'ব এংগল সি কোণৰ মাপ কিমান হ'ব চোৱা ইয়াত তুমি এংগল বি বুলি লিখি দিবা এংগল বি কোণৰ মাপ কোণটো নিলিখিলেও হয় লিখিলে একো নাই কাৰণ অলৰেডি আমি ইয়াত কোণৰ সিম্বলটো দিছিলো এংগল সি কোণৰ মাপ কিমান হ'ব চাচোন এংগল সি কোণৰ মাপ এংগল এ কোণৰ মাপৰ দুগুণ এংগল এৰ মানটো কিমান আছিল x আছিল ইয়াৰ দুগুণ মানে কিমান হ'ব 2x দুগুণ হৈ গ'ল দুগুণতকৈ 3 কম মানে মাইনাস বেছি হলে প্লাস কৰিবা কম হলে মাইনাস কৰিবা মানে এটো হ'ব মাইনাস কিমান 3 কম বুলি কৈছে -3 এইটো হৈ গ'ল মানে এংগল এ হৈ গ'ল x ডিগ্ৰী এংগল বি কিমান হ'ব x + 7 a টো কিমান হ'ব x b টো কিমান হৈ যাব x + 7 ডিগ্ৰী আৰু c টো কিমান হৈ যাব 2x - 3 ডিগ্ৰী এতিয়া ত্ৰিভুজৰ কোণৰ সমষ্টি মতে চোৱা ত্ৰিভুজৰ কোণৰ সমষ্টি মতে কোণৰ সমষ্টি উপপাদ্য মতে কি হ'ব উপপাদ্য মতে তিনটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী হয় অৰ্থাৎ এংগল এ প্লাস
এংগল বি প্লাছ এংগল চি তিনিটা কোণ প্লাছ কৰিলে কিমান হ'ব 180 ডিগ্ৰী এংগল এৰ মানটো তোমালোকক কিমান পাইছিলা ইয়াত x বহাই দিয়া এংগল বি টো কিমান পাইছিলা x + 7 তাৰপিছত এইটো কিমান পাইছিলা 2x - 3 এইটো হৈ গ'ল 180 ডিগ্ৰী চোৱা ইয়াতো x আছে ইয়াতো x আছে ইয়াতো 2x আছে গোটে x টো প্লাস কৰি দিয়া x + x 2x 2 + 2 তোমাৰ কিমান হৈ যাব 4x 7 আছে -3 7 ৰ পৰা 3 গলে কিমান হ'ব 4 ডাঙৰ চিহ্ন প্লাস বুলি প্লাস আই নাহিব ইকুৱেল টু হৈ গ'ল তোমাৰ 180 ডিগ্ৰী और 4x इक्वल टू 180 प्लस 4 कितने को क्या होगा -4 4x 180 पर 4 गले किमान होगा 176 और x और मान किमान होगा 176 और तुम्हें 4 दी हरण कर दिया x और मान किमान होगा 176 और यदि 4 दी हरण करिबा किमान पाबा 4 4 गुण 16 4 4 गुण 16 কিমান পাবা 44 মানে তোমার এঙ্গেল এ কিমান হ'ব এতেকে এঙ্গেল এ কোণৰ মাপ কিমান হ'ব এঙ্গেল এটো কিমান আছিল x ডিগ্ৰী আছিল x ডিগ্ৰী মানে 44 ডিগ্ৰী ঠিক আছে এঙ্গেল বি কিমান হ'ব এঙ্গেল বি কোণৰ মাপ কিমান হ'ব এঙ্গেল বি টো x + 7 আছিল x + 7 44 x মানে 44 পাইছিলা 44 + 7 কিমান হৈ যাব 51 ডিগ্ৰী আৰু এঙ্গেল সি কিমান হ'ব চোৱাচোন এঙ্গেল সি কোণৰ মাপ এঙ্গেল সি কিমান হৈ যাব 2x - 3 আছিলে সো 2x - 3 মানে কিমান হ'ব 2 * x ৰ মানটো কিমান আহিলে 44 -3 কৰি দিয়া 2 * 44 কিমান আহে 88 88 ৰ পৰা 3 গলে কিমান হ'ব 85 ডিগ্ৰী মানে এঙ্গেল এ টু 44 ডিগ্ৰী এঙ্গেল বি টু হ'ব 51 ডিগ্ৰী এঙ্গেল সি হ'ব 85 তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে না তোমালোক চেক কৰিব পাৰিবা চোৱা এঙ্গেল এ টু কিমান ওলাইছিলে এঙ্গেল এ টু ওলাইছিলে তোমালোকৰ 44 এঙ্গেল বি টু কিমান ওলাইছিলে 51 এঙ্গেল সি টু কিমান ওলাইছে 85 এই তিনটা যোগ কৰি চোৱাচোন 180 ডিগ্ৰী পাইছা নে নাই যদি 180 ডিগ্ৰী পালে তোমাৰ এটো শুদ্ধ হ'ব 4 1 5 5 5 10 0 হাতত থাকিল 1 4 1 5 5 5 10 10 8 18 কিমান পাবা 180 ডিগ্ৰী মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে কি কৰিবা আমি প্ৰথমত এৰ মানটো x ডিগ্ৰী লৈ লম তাৰ পিছত তুমি কি কৰিবা b ৰ মানটো কি আছিল এতকৈ হাত বেছি আছিল সো আমি x + 7 কৰি দিলো c ৰ মানটো কি হ'ব a ৰ মান 2 গুণতকৈ 3 কম আছিল 2 গুণ বুলি ক'লে 2x হৈ গ'ল -3 কম হোৱাৰ কাৰণে তিনটাকে আমি যোগ কৰিলো 180 ডিগ্ৰী হৈ গ'ল সমীকৰণটো সমাধান কৰি যাবা নিয়মমতে সমাধান কৰি তুমি x টো 44 পাবা আৰু এই x ৰ ভ্যালুটো যেতিয়া আমি a b c ত বহাই দিম আমি এঙ্গেল a 44 পাম এঙ্গেল b 51 পাম আৰু এঙ্গেল c টো 85 ডিগ্ৰী পাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকৰ কিতাপত থকা মাত্ৰ আমি দুটা বা তিনটা প্ৰশ্ন উদাহৰণে কৰিব পাৰিছো ঠিক এনেদৰে তোমালোকে কি কৰিবা যেতিয়াও তোমালোকে ওয়ার্ডস প্ৰবলেমবিলাক সলভ কৰিবলৈ যাবা প্ৰশ্নটো তোমালোকে দুবাৰ তিনিবাৰ বাৰে বাৰে পঢ়িবা যেতালৈকে প্ৰশ্নটো তোমালোকে বুজি নোপোৱা প্ৰশ্নটো যদি তোমালোকে ভালদৰে বুজিব পাৰিবা নিশ্চয় তোমালোকে সমীকৰণটো গঠন কৰিব পাৰিবা আৰু সমীকৰণটো গঠন কৰাৰ লগে লগে তোমালোকে কি কৰিব পাৰিবা এটো সমাধানো কৰিব পাৰিবা তোমালোকে গৃহ কাৰ্য হিচাপত তোমালোকৰ পাঠ্যপুথিত থকা অনুশীলনী 2.2 চাবাতকৈ চেষ্টা কৰিবা তাত তোমালোকৰ 22টা মান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবিলাক তোমালোকে এটা এটাকে সমাধান কৰিব চেষ্টা কৰিবা তাৰ পিছত আহা আমি এই পাঠত কি কি শিকিলো তাৰ বিষয়ে অলপ আলোচনা কৰিলো এই পাঠত আমি কি শিকিছিলো যে সমীকৰণ এটাৰ চলকৰ কোনো নিৰ্দিষ্ট মানৰ ভাৱে বাওঁপক্ষ আৰু সোঁপক্ষ কি হয় সমান হয় আৰু এই সমীকৰণৰ যোনটো নিৰ্দিষ্ট মান তাক আমি সমাধান কৰাৰ আগত আমি কি বুলি কওঁ x বুলি দি বুজাই দিওঁ আৰু সমীকৰণ এটা চলকৰ কোনো নিৰ্দিষ্ট মানৰ ভাৱে বাওঁপক্ষ আৰু সোঁপক্ষ সমান হয় এই নিৰ্দিষ্ট মানকেহে কি হয় মানকেহে উক্ত সমীকৰণটোৰ কি বুলি কয় বীজ বা মূল
আৰু যাক আমি ইংৰাজীত কি বুলি কৈছিলোঁ ৰুট বুলি বোলা হয়। আৰু আমি কি শিকিছিলোঁ যে সমীকৰণৰ সমাধান কৰিবলৈ যাওঁতে চলকযুক্ত ৰাশিবোৰ সমতাৰ বাওঁপক্ষত ৰাখি আন ৰাশিবোৰ কি কৰিব লাগিব সমতাৰ সুপক্ষলৈ পক্ষান্তৰ কৰিব লাগিব, হয় নাই? পক্ষান্তৰ কৰা হয়। দুটা পদ্ধতি মই তোমালোকক কৈছিলোঁ নাই? তাৰ বাবে আমি প্ৰয়োজন অনুসৰি তলত প্ৰক্ৰিয়া আটাইবোৰৰ পৰা কোন কোন প্ৰক্ৰিয়া সহায় লওঁ যে দুইটা পক্ষতে আমি কি কৰোঁ একেটা সংখ্যা যোগ কৰি দিওঁ। ধৰা ইয়াত যদি +5 আছে তাতো +5 কৰি দিওঁ, যদি মাইনাছ থাকিলে প্লাছ কৰে, প্লাছ থাকিলে মাইনাছ কৰে। আৰু আমি কি কৰোঁ কেতিয়াবা দুই পক্ষৰ পৰা একেটা সংখ্যা কি কৰোঁ বিয়োগ কৰোঁ। ইয়াত যদি -3 বিয়োগ কৰিলোঁ ইয়াতো আমি কি কৰিম -3 বিয়োগ কৰিম। দুই পক্ষত কি হয় কেতিয়াবা আমি একেটা সংখ্যা দি পূৰণো কৰিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ অশূন্য সংখ্যাৰে হৰণ কৰিবও পাৰোঁ। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে ওপৰত যে চাৰিটা আমি কৈছোঁ যে যোগ বিয়োগ পূৰণ হৰণ এইটো নকৰাকো তোমালোকে কি কৰিব পাৰিবা সমীকৰণত থকা ৰাশিৰ বা পদসমূহ চিহ্নৰ সলনি কৰি যেনেকৈ 5x + 16 = যদি 20 হয় +16টো মই বাওঁফালৰ পৰা ডাইৰেক্টলি সোঁফালে লৈ যাম, তেতিয়া কি হয় চিহ্নটো সলনি হৈ যায়। এনেকৈ কৰি কিনি আমি কি কৰিব পাৰিম এইদৰে আমি পদ বা ৰাশিৰ পক্ষান্তৰ কৰি ধনাত্মক ৰাশিৰ বা পদটো ঋণাত্মক হয় আনহাতে ঋণাত্মক ৰাশি বা পদটো কি হয় ধনাত্মক হয়। এনেকৈ কৰি আমি সমাধান কৰিব পাৰিম। তাৰপিছত আমি এইটো শিকিছিলোঁ যে ব্ৰজ গুণন। যদি তোমালোকৰ প্ৰশ্নটো a/b = c/d থাকে আমি কি কৰিম a লগত d টো পূৰণ কৰিম b লগত c টো। তাৰপিছত এই ABCD কি কৰিব এটা সমীকৰণ এটা পদ বা এটা ৰাশিৰ সৃষ্টি কৰিব, তাৰ পৰা আমি সমাধান কৰিব পাৰিম। আৰু আজিৰ ক্লাছত আমি মেইনলি কি শিকিছিলোঁ যে এক ঘাতৰ যোনবিলাক সমীকৰণ গঠন কৰি আমি নিজৰ জীৱনত এইবিলাক তোমালোকে আমি যেনেকৈ কৰিলোঁ নহয় জানো যে আমুকৰ বয়সৰ 4 গুণ, কবিতাৰ বয়সৰ 4 গুণ হয়, 3টা কোণৰ সমষ্টি। তাৰপিছত কেতিয়াবা কি হয় দুটা সংখ্যাৰ অনুপাত ইমান হয়, এই অনুপাতৰ লগত ইটো যোগ কৰিলে কিমান হ'ব, এনেকুৱা টাইপৰ যোনটো আমাৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান আমি কৰিব পাৰোঁ। তোমালোকক মই ইমানেই ক'ম যে প্ৰশ্নবোৰ ভালকৈ চাবা, সমীকৰণটো কেনেকৈ চিনিব পাৰিবা তোমালোকে ৰেখিক সমীকৰণ হয়নে নহয়, কেনেকৈ সমাধান কৰিব লাগে, ৱৰ্ড প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিবা তাৰ বিষয়ে তোমালোকে ধুনীয়াকৈ ক্লাছটো চাবা। আজিৰ কাৰণে ধন্যবাদ।